মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই যিসকলে নতুনকৈ ডিগ্ৰী কোৰ্ছত এডমিশ্যন ল'বলৈ আহিছা তেওঁলোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত এতিয়া বিভিন্ন কলেজত এডমিশ্যন চলি আছে আৰু বহুতো ষ্টুডেণ্টৰ মাজত এতিয়াও কনফিউজন আছে কিমানখন পেপাৰ পঢ়িব লাগিব NEP আণ্ডাৰত 4 ইয়াৰ ডিগ্ৰী কোৰ্ছত। গতিকে সেইখিনি গোটেই কনচেপ্টখিনি ক্লিয়াৰ কৰিবৰ কাৰণে মই তোমালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ, তোমালোকে চাই যাবাচোন। এতিয়া মই এখন চিলেবাছ লৈছোঁ, এইখন চিলেবাছ ইকনমিক্সৰ চিলেবাছ। গতিকে ইকনমিক্সৰ চিলেবাছ কাৰণে ইয়াত ইকনমিক্সৰ পেপাৰখিনিৰ নাম থাকিব। ঠিক একেধৰণে তোমালোকে যদি মেজৰ পলিটিকেল ছায়েন্সত লোৱা মেজৰ পলিটিকেল ছায়েন্সৰ চিলেবাছখন উলিয়াই ল'ব পাৰিবা, ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইটলৈ গ'লেই হ'ব। এতিয়া তোমালোকে প্ৰথম জানি লোৱা, যিসকলে এডমিশ্যন অলৰেডি বহুতৰে হৈ গৈছে আৰু কিছুমানৰ প্ৰচেছ চলি আছে, তেওঁলোকে প্ৰথমতে এটা মেজৰ ছাবজেক্ট চুজ কৰিব লাগিব। তাৰপাছত যিটোক আমি কোৰ বুলিও কওঁ, তাৰপাছত এটা মাইনৰ ছাবজেক্ট চুজ কৰিব লাগিব আৰু তাৰপাছত এখন মাল্টিডিচিপ্লিনেৰী কোৰ্ছ পঢ়িব লাগিব, মাল্টিডিচিপ্লিনেৰী জেনেৰিক কোৰ্ছ পঢ়িব লাগিব আৰু এখন এবিলিটি এনহেঞ্চমেণ্ট কোৰ্ছ আছে আৰু সেইখন হৈছে কম্পালচৰি পেপাৰ। সেইখন সকলোৱে আৰ্টছ ছায়েন্স কমাৰ্চ সকলোৱে পঢ়িব লাগিব। আৰু ঠিক তেনেধৰণে আৰু এখন কম্পালচৰি পেপাৰ আছে আৰ্টছ ছায়েন্স কমাৰ্চ, সেইখন হৈছে ভেলু এডেড কোৰ্ছ। সেইখনত তাত দুখন পেপাৰ আছে, এখন হৈছে আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া এণ্ড হেল্থ এণ্ড ৱেলনেছ আৰু 6 নম্বৰ পেপাৰখন হৈছে স্কিল এনহেঞ্চমেণ্ট কোৰ্ছ। এতিয়া তোমালোকক মই থুলমূলকৈ আভাস এটা দিবৰ কাৰণে ইকনমিক্সৰ চিলেবাছখনেই আনিছোঁ। ধৰি ল'লোঁ তোমালোকে যদি মেজৰ ছাবজেক্টটো ইকনমিক্স চুজ কৰা, তেতিয়াহ'লে ইকনমিক্সটো এখন পেপাৰ হ'ব, তাৰ 4 ক্ৰেডিটৰ পেপাৰ হ'ব আৰু এই চিলেবাছখন তোমালোকৰ হ'ব ইণ্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স। যদি পলিটিকেল ছায়েন্স হয় পলিটিকেল ছায়েন্সৰ চিলেবাছখন থাকিব, যদি হিষ্ট্ৰী লোৱা হিষ্ট্ৰী থাকিব, যিয়ে নহওক। তাৰপাছত এখন মাইনৰ ছাবজেক্ট ল'ব লাগিব। সেই মাইনৰ ছাবজেক্ট তোমালোকে যদি ইকনমিক্স লোৱা তেতিয়াহ'লে ইকনমিক্সৰ মাইনৰ ছাবজেক্টটো পঢ়িব লাগিব, এলিমেণ্টাৰী মাইক্ৰ' ইকনমিক্স। এতিয়া যিসকলে মেজৰ ইকনমিক্সত লৈছে তেওঁলোকে মাইনৰ ছাবজেক্ট ইকনমিক্সত ল'ব নোৱাৰে, বেলেগ এটা ছাবজেক্টেই ল'ব লাগিব, সেইটো তোমালোকে গম পাইছাই। তাৰপাছত এটা তোমালোকৰ প্ৰায় কমনেই হয় মাল্টিডিচিপ্লিনেৰী কোৰ্ছ, বিভিন্ন কলেজত বিভিন্ন ধৰণৰ লয়, কিন্তু কিছুমান কলেজত এটা কমন ছাবজেক্ট থাকে। সেই ছাবজেক্টটো তেতিয়া তোমালোকে কলেজখনৰ ভিতৰত সোমাবা, তেতিয়া গম পাবা যে কি ছাবজেক্টটো তোমালোকৰ জেনেৰিক পেপাৰ হিচাপে পঢ়িব লাগিব। কিন্তু ডাইৰেক্ট তোমালোকে দুটা পেপাৰে চুজ কৰিব পৰা এডমিশ্যন সময়ত, সেইটো হৈছে এটা মেজৰ ছাবজেক্ট আৰু এটা মাইনৰ ছাবজেক্ট। সেই দুটা ছাবজেক্ট চুজ কৰাৰ পাছত তোমালোকৰ হাতত 4টা বাকী ছাবজেক্ট থাকিব। সেই ছাবজেক্ট দুটা জেনেৰিকৰ পেপাৰখন তোমালোকৰ কি হ'ব, তোমালোকে যিখন কলেজত পঢ়া সেই কলেজখনত সোমালেই তোমালোকে গম পাই যাবা। ধৰা হ'ল ডিব্ৰুগড় চিটি কলেজত যদি তোমালোকে পঢ়িবলৈ বিচৰা, তেতিয়াহ'লে জেনেৰিক ছাবজেক্টটো তোমালোকৰ ৰুৰেল ডেভেলপমেণ্ট পঢ়িব, বা বেলেগ কলেজত যদি পঢ়িবলৈ বিচৰা বেলেগ ধৰণৰ হ'ব। ঠিক এবিলিটি এনহেঞ্চমেণ্ট যিখন MIL পেপাৰ হয়, এই পেপাৰখন কিন্তু আৰ্টছ ছায়েন্স কমাৰ্চ সকলোৰে কাৰণে এখনেই পেপাৰ আৰু এই পেপাৰখন তোমালোকে কিনি ল'ব পাৰা, যিহেতু তোমালোকে পঢ়াটো আৰম্ভ কৰি দিব পাৰা। তাৰপাছত দুখন ভেলু এডেড কোৰ্ছৰ পেপাৰ আছে, VAC কোৰ্ছ বুলি কোৱা হয়, VAC স্মলকৈ ভেলু এডেড কোৰ্ছ। এখন হৈছে আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু এখন হৈছে হেল্থ এণ্ড ৱেলনেছ। এতিয়া এই পেপাৰকেইখন কি হৈছে 2 ক্ৰেডিটৰ হ'ব আৰু এই পেপাৰ যিহেতু দুখন আছে, সেই দুখন পেপাৰ কলেজখনে কোনখন চুজ কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। ধৰা হ'ল চিটি কলেজে তোমাৰ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়াখন চুজ হেল্থ এণ্ড আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া চুজ নকৰি হেল্থ এণ্ড ৱেলনেছ চুজ কৰিব পাৰে, বা হেল্থ এণ্ড ৱেলনেছে চুজ কৰিছে। আৰু বেলেগ কলেজত কানৈ কলেজত কিছুমানত তোমালোকৰ হেল্থ এণ্ড ৱেলনেছ কৰিব, ক'ৰবাত তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া কৰিব, কোনোবা এটা ষ্ট্ৰীমত। আৰ্টছত যদি আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া হয়, তোমালোকৰ ছায়েন্সত হেল্থ এণ্ড ৱেলনেছ কৰিব পাৰে। সেইটো তোমালোকে ছাবজেক্টটো কেতিয়া গম পাবা, যেতিয়া কলেজখনৰ ভিতৰত সোমাবা তেতিয়া গম পাবা। আৰু বাকী স্কিল এনহেঞ্চমেণ্ট কোৰ্ছৰ এটা পেপাৰ ল'ব লাগিব, সেইটো তোমালোকে কলেজৰ ভিতৰত সোমালেই তোমালোকে গম পাবা। এতিয়া তোমালোকে নিজে প্ৰথম চুজ কৰিব পাৰিবা দুটা ছাবজেক্ট, এটা মেজৰ আৰু এটা মাইনৰ। আৰু টোটেল তোমালোকৰ কেইটা ছাবজেক্ট হ'ব, 6টা ছাবজেক্ট। এটা মেজৰ, এটা মাইনৰ, এটা মাল্টিডিচিপ্লিনেৰী জেনেৰিক কোৰ্ছ, এখন AEC যিখন এবিলিটি এনহেঞ্চমেণ্ট কোৰ্ছ, আছামিজ হ'ব এখন, চবৰ কাৰণে আৰ্টছ ছায়েন্স কমাৰ্চৰ কাৰণে কম্পালচৰি হ'ব, আৰু এখন ভেলু এডেড কোৰ্ছ হ'ব, আৰু এখন স্কিল এনহেঞ্চমেণ্ট কোৰ্ছ হ'ব। টোটেল তোমালোকৰ কি হ'ব, 20 ক্ৰেডিট হ'ব। এতিয়া যিহেতু এখন ইকনমিক্সৰ চিলেবাছ, গতিকে যিসকলে ইকনমিক্সত মেজৰ লৈছে গোটেই বস্তুখিনি তোমালোকে ইয়াত পাবাই, গোটেই ফৰ্মেটটো। ঠিক একেটা ফৰ্মেট তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰতো চলিব, তেনেকৈ 6খন পেপাৰেই লাগিব। এতিয়া ইমান ডিটেইলছ গ'লে তোমালোকৰ খেলি মেলি লাগিব, গতিকে মই ইমান ক'বলৈ বিচৰা নাই। জাষ্ট তোমালোকে বিষয়টোত আৰম্ভ হ'বহে, তোমালোকৰ পিছত ক্লিয়াৰ হ'ব। কিন্তু ফাৰ্ষ্ট ছেমিষ্টাৰত যিখিনি লাগিব সেই একেটা প্ৰচেছে 3rd ছেমিষ্টাৰলৈকে একেটা প্ৰচেছতেই থাকিব। গতিকে এইখিনি মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ, তোমালোকে চাব পাৰা। এতিয়া যিহেতু মই ইকনমিক্সৰ চিলেবাছখনেই ল'লোঁ, মই ইকনমিক্সৰ যিখন মেজৰ পেপাৰ হ'ব সেই মেজৰ পেপাৰখনৰ চিলেবাছখন দি দিছোঁ। সেই চিলেবাছখন হৈছে ইণ্ট্ৰডাক্টৰী
মাইক্ৰ' ইকনমিক্স এতিয়া ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্সখন 4 ক্ৰেডিটৰ পেপাৰ 60 + 40 হ'ব এতিয়া এটা কথা ঠিক যে ইয়াত পেপাৰখনত তোমালোকৰ টোটেল 5টা ইউনিট আছে এইকেইটা 5টা ইউনিট আছে তোমালোকে ভালকৈ চিলেবাছখনৰ ভিতৰত সোমাই যাবা এতিয়া মই ডিটেইল চিলেবাছখন নাযাওঁ জাষ্ট ক'বলৈ বিচাৰিছোঁ যে 5টা ইউনিটৰ ভিতৰত তোমালোকে কি কৰিব লাগিব 60 মাৰ্কছৰ ৰিটেন পৰীক্ষা দিব লাগিব আৰু বাকি 40 মাৰ্কছ কি কৰিব লাগিব 20 মাৰ্কছৰ কাৰণে দুটা সেশনেল পৰীক্ষা হ'ব আৰু বাকি 20 মাৰ্কছৰ কাৰণে তোমালোকৰ হোম এছাইনমেন্ট ভাইভা সেমিনাৰ গ্ৰুপ ডিসকাশন এনেকৈ ভাগ কৰি দিয়া থাকিব যেটো প্ৰত্যেকটো সাবজেক্টতে হ'ব তোমালোকৰ যেটো 100 মাৰ্কছৰ যিখিনি পেপাৰ হয় সেই পেপাৰখনত এই বস্তুটো ফলো কৰিব গতিকে তোমালোকে যেতিয়া পঢ়িবা বিষয়টোৰ ভিতৰত যেতিয়া সোমাই যাবা তেতিয়া সেই কথাখিনি ভালকৈ গম পাবা ঠিক আছে মাইনৰো এখন হৈছে মাইনৰো তোমালোকক দিয়া হৈছে এলিমেন্টাৰী মাইক্ৰ' ইকনমিক্স মাইনৰ আৰু এখনতো তোমালোকৰ 60 + 40 এটো 60 মাৰ্কছ ৰিটেন হ'ব আৰু 40 মাৰ্কছ তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট হ'ব যেটো দুটা 10 মাৰ্কছৰ 10 মাৰ্কছৰ দুটা সেশনেল এক্সাম হ'ব তাৰছত হোম এছাইনমেন্ট হ'ব ভাইভা হ'ব সেমিনাৰ হ'ব গ্ৰুপ ডিসকাশন হ'ব কুইজ হ'ব এনেকুৱা ধৰণে মাৰ্কছটো ডিস্ট্ৰিবিউট কৰি দিছে সিলেবাছখন বহুত দীঘলীয়া একেটা পেজতে নাহে গতিকে তোমালোকে ভালকৈ চাবলৈ মন গলে অলপ ক্লোজ আপ কৰি চাবা এতিয়া যেহেতু মই মেজৰ ইকনমিক্সৰ কথাই কৈ আছো সেইকাৰণে ইকনমিক্সৰ যিখন মেজৰ পেপাৰ হ'ব এখন অসমীয়া মিডিয়ামত যদি তোমালোকে অলৰেডি মেজৰ ইকনমিক্সত লৈছা তেতিয়া হলে এখন ব্যক্তিগত অৰ্থবিজ্ঞান পৰিচয় এখন তোমালোকে কিনি ল'ব পাৰা ইংলিশ মিডিয়ামতো আছে মোৰ ওচৰত এতিয়া অসমীয়া মিডিয়ামৰ কিতাপখন থকাৰ কাৰণে এখন দিছো আৰু যদি মাইনৰ কোনোবা ইকনমিক্সত ল'ব বিচাৰিছা তেতিয়া হলে এইখন কিতাপ মাইনৰ ব্যক্তিগত অৰ্থনীতি তত্ত্ব ল'ব পাৰা প্ৰায় সিলেবাস এখন ওচৰা-ওচৰি অকনমান ডিফাৰেন্স আছে কিতাপখন বেলেগ বেলেগকৈ ওলাইছে তোমালোকে লৈ ল'বা এতিয়া যিখন কম্পালসৰি কিতাপ অসমীয়া ভাষাৰ কৌশল আৰু দক্ষতা স্কিল এনহান্সমেন্ট কোৰ্সৰ এই কিতাপখন কিন্তু তোমালোকৰ আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি আৰু সকলো কলেজতে এইখন কিতাপেই পঢ়াব গতিকে কিতাপ ৰাইটাৰ বেলেগ ৰাইটাৰৰ কিতাপ পাবা কিন্তু এই পেপাৰখন সকলো কলেজতে লাগিব কম্পালসৰি হয় আৰ্ট সায়েন্স কমাৰ্চ গতিকে এই পেপাৰখন তোমালোকে কিনি ল'ব পাৰা যাতে তোমালোকৰ পঢ়াবোৰ অলপ আগবাঢ়ি যায় গতিকে এইটো তোমালোকে কমপ্লিটলি চুজ কৰিব পাৰা কিতাপখন লৈ ল'ব পাৰা তাৰ পাছত জি ভিএসসি কথা কৈছো ভ্যালু এডেড কোৰ্সৰ তোমালোকৰ দুটা সাবজেক্ট দিয়া আছে দুখন পেপাৰ দিয়া আছে এখন আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া ভাৰতবৰ্ষৰ পৰিচয় এইখনো তোমালোকে এতিয়া ডাইৰেক্টলি চুজ কৰিব নোৱাৰিবা কাৰণ কলেজে কোনখন লৈছে তোমালোকে ধৰিব নোৱাৰিবা গতিকে হলেও যদি নিজৰ আইডিয়াৰ কাৰণে পঢ়িব বিচাৰা তোমালোকে লৈ ল'ব পাৰা ভাৰতবৰ্ষৰ পৰিচয় আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া এখন ইংলিশ মিডিয়ামত এখন ভিএসসি 1 পেপাৰ তাৰ পাছত এখন হৈছে হেলথ এণ্ড ওয়েলনেস এখন ভিএসসি 2 পেপাৰ বুলি কোৱা হয় আৰু অসমীয়াত ওলাইছে ভাৰতবৰ্ষৰ পৰিচয় বা ভাৰতবৰ্ষৰ স্বাস্থ্য আৰু সুস্থতা গতিকে এখন দুইখনে একেলগে ওলোৱা আছে গতিকে অলৰেডি মই কিন্তু ভিএসসি ওপৰত বা যিখন কম্পালসৰি পেপাৰ সেই পেপাৰখনৰ ওপৰত বহুত ভিডিও বনোৱা আছে তোমালোকে চাবা তোমালোকৰ সুবিধাৰ্থে গোটেই বস্তুখিনি চাই গলে তোমালোকে গম পাবা আৰু ইয়াৰ পিছতো মই সিলেবাস ওয়াইজ কোৱেশ্চন ওয়াইজ যিমান পাৰো মই ভিডিও বনাই যাম তোমালোকে ভিডিওখিনি চাই যাবা আৰু আজি ভিডিওটো মই এই কাৰণে গুটাইছো যেহেতু নতুনকৈ যিসকলে এডমিশন লৈছা সেই সকলৰ যাতে অলপ প্ৰথমতে আভাস এটা পায় কেনেকুৱা ধৰণৰ পেপাৰ পঢ়িব লাগিব টোটেল কেইখন পেপাৰ পঢ়িব লাগিব তাৰ কাৰণে মই ভিডিওটো বনাবলৈ আগবাঢ়ি আহিলো আৰু মই ইকনমিক্সৰ সিলেবাসখনেই ললো সেইকাৰণে ইকনমিক্সৰ সিলেবাসখিনি ইয়াত শেয়াৰ কৰি দিছো পিছৰ ভিডিওবোৰত মই বাকি সাবজেক্টবোৰ ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু এতিয়া মই এই ভিডিওটোত তোমালোকক এটাই কনসেপ্ট ক্লিয়াৰ কৰিছো যে তোমালোকে যেহেতু ফাৰ্স্ট সেমিষ্টাৰত মেজৰ লৈ পঢ়িব বিচাৰিবা তেতিয়া তোমালোকে টোটেল 6খন পেপাৰ পঢ়িব লাগিব যি সাবজেক্টতে মেজৰ নলোৱা প্ৰথম এটা মেজৰ সাবজেক্ট লাগিব এটা মাইনৰ সাবজেক্ট লাগিব আৰু এটা তোমালোকৰ জেনেৰিক মাল্টি ডিসিপ্লিনাৰী জেনেৰিক লাগিব এখন এসি পেপাৰ লাগিব এখন ভ্যালু এডেড কোৰ্স লাগিব আৰু স্কিল এনহান্সমেন্ট কোৰ্স লাগিব এতিয়া তোমালোকে যেতিয়া এডমিশন লবা যেহেতু অলৰেডি তোমালোকৰ ক্লাছটো 1 আগষ্টৰ পৰা হ'ব এক মাহ তোমালোকে বহুত সময় পাবা কিন্তু সেমিষ্টাৰটো এনেকুৱা হয় সময়টো বহুত সোনকালে গুচি যায় সেইকাৰণে তোমালোকে মেজৰ মাইনৰ আৰু এবিলিটি এনহান্সমেন্ট কোৰ্স যিখন অসমীয়া কিতাপ সেই কিতাপখন কিন্তু কিনি তোমালোকে পঢ়াব আৰম্ভ কৰি দিব পাৰা আৰু যি কলেজত পঢ়িছা সেই কলেজত কি পেপাৰ লৈছে ভ্যালু এডেড কোৰ্সৰ যদি কনফাৰ্ম হয় তেতিয়া হলে হেখনো তোমালোকে কিনি ল'ব পাৰা ইমান বেছি নহয় কিন্তু তোমালোকে তিনিখন মেজৰ মাইনৰ আৰু এবিলিটি এনহান্সমেন্ট কোৰ্সৰ যেটো অসমীয়া ভাষাৰ কৌশল আৰু দক্ষতা সেই কিতাপখন কিনি তোমালোকে কিন্তু পঢ়াটো আৰম্ভ কৰি দিব পাৰা গতিকে আশা কৰো মই যোগতাই দিয়া ভিডিওটোৱে তোমালোকক অলপ হলেও সহায় কৰিছে বুজাত যদি কিবা কনফিউজন থাকে মোক জনাবা মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে ধন্যবাদ